গুড মৰ্ণিং ফ্ৰেণ্ডছ। এতিয়া ৰাতিপুৱা ঘৰ চাফা কৰিবলৈ লৈছোঁ, ঘৰ ঝাৰু দিছোঁ, ঘৰ চাফা কৰি লওঁ। এইকেইটা মই বনাইছিলোঁ আগত, বেয়া ৰিবনে বনাইছিলোঁ, চুলিত মৰা ৰিবনে। এইকেইটা এতিয়া দিন হ'ল আৰু লেতেৰা হ'ল, ধূলি লাগি লাগি। এইবিলাক অলপ কোবাই মেলি পাৰি মেলি দিছোঁ। ল'ৰাটো খচি থাকে, এতিয়া টিভিটো ৰিচাৰ্জ কৰা হ'ল আৰু ল'ৰাই মানে বিচনা খচি থাকে। ইফালে এয়া অকণমান এখন কোবাই দিছোঁ। কেতিয়াবা সি ইয়াতো পঢ়েহি, পেঞ্চিল ভাঙি পেলাব, ৰবৰ মোহাৰি এইবোৰ লেতেৰাবিলাক ওলাব। ইফালে এয়া ল'ৰাৰ স্কুলত পোৱা ট্ৰফিবিলাক মোহাৰি দিছোঁ। ধূলি অৱস্থা নাইকিয়া হৈ আছে। ধূলি মোহাৰিয়ে থাকোঁ, সদায়ে মোহাৰোঁ বুলি ক'ব পাৰি, কিন্তু ধূলি তথাপিতো মানে একদম বগা হৈ লাগি থাকিব আৰু উপায় নাইকিয়া হৈছে। এতিয়া বাৰু ধূলিটো কমিবৰ কাৰণে এতিয়া মোহাৰিলে মানে দুদিনমান নমোহাকৈ থাকিব পাৰিম আৰু। এইবিলাক ফটোবিলাক একদম বগা হৈ থাকে, মোহাৰিয়ে থাকোঁ দুদিন তিনিদিনৰ মূৰে মূৰে। বিচনা বক্সটোতো ক'বই নোৱাৰি, একেদিনাই বগা হৈ যায়, একেদিনাই মানে একদম দেখিলে কিবা লাগি যায় আৰু। বোলে বিচনা আঁঠুৱা ষ্টেণ্ড দুটাকেইডালো মোহাৰি দিওঁ। চফা হৈ থাকিলে ভাল লাগে আৰু, ধূলি বালিবোৰ পৰি থাকিলে নিজৰে ভাল নালাগে, অশান্তি লাগি থাকে। সেইবিলাক সেইকাৰণে মই চফা কৰোঁতে চব মোহাৰি মেলি লৈ যাওঁ আৰু। কেতিয়াবা কাপোৰো তুলি থোৱা হয় তাতে। এতিয়া মানে লাষ্টত আৰু ঘৰটো এফালৰ পৰা সাৰি লৈ গৈছোঁ। চুলি সৰিছে, মাৰো চুলি সৰিছে, মোৰো চুলি সৰিছে, চুলি বুটলি বুটলি ঘৰ ঝাৰু দি আছোঁ আৰু এতিয়া। বহুত চফা কৰিব লাগে, সদায় কৰোঁ তথাপিতো ইমান ধূলি। তাৰপিছতে আৰু গা পা ধুই আহি এতিয়া বহিছোঁহি, মূৰটো ধুই দিলোঁ আজি চুলিখিনি শুকুৱাই শুকুৱাই বহি আছোঁ। মায়ে বনশাক বিচাৰি আছে, বিনছ গছৰ মাজে মাজে বনশাক ওলাইছে। কি বনশাক নো? খুতুৰা, হাতীকান্দুৰী খুতুৰা ধুনীয়াকৈ ওলাইছে, পানী দি থকা হয় যে। বিনছ হৈছে আৰু। এই আগলৈ আছে মূলা। তাৰপিছত আৰু দুটা বিছ হ'ল। ল'ৰা স্কুলৰ পৰা আহি পালেহি, মই ভিডিঅ' কৰি থকা দেখি তাৰ লাজ লাগিছে, সোমাই আহিবলৈ লাজ কৰিছেহি। তাৰপিছত ভাত পানী খুৱাই বোৱাই ল'ৰাক আকৌ ক্লাছলৈ নিলোঁ, ক্লাছত থৈ গুচি আহোঁ বাৰু।